অসমীয়া লেংগুৱেজ 1-ৰ প্ৰিভিয়াছ ইয়েৰত অহা এটা কুৱেশ্যন লৈ আহিছোঁ। তো কুৱেশ্যনকেইটা ডিছকাছ কৰিম, আপোনালোকে ভালকৈ চাই থাকক। তো আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে যে এটি শিশুৱে ভালকৈ আলোচনা কৰাৰ পাছতো নিজে এটা পেৰাগ্ৰাফ নিলিখে, কিন্তু তেওঁ ডাঙৰৰ সহায়ত বা সহপাঠীৰ সহায়ত, এইটো ইম্পৰ্টেণ্ট কেৱাৰ্ড মনত ৰাখিব, এই কামটো কৰিব পাৰে। তেনেহ'লে কোনটো হ'ব? অপশ্যন 1ত আছে মৌখিক লিখন, অপশ্যন 2ত আছে সহপাঠী শিক্ষণ, অপশ্যন 3ত আছে আধাৰ প্ৰস্তুতকৰণ, অপশ্যন 4ত আছে গড় শিক্ষণ। তো আপোনালোকে ধৰিব পাৰিছে, ভিডিঅ'টো প'জ কৰি এনচাৰটো ভাবি লওক। তো ইয়াৰ শুদ্ধ এনচাৰ হ'ব 3 নম্বৰ আধাৰ প্ৰস্তুতকৰণ। কিয়নো এইটো কেনেকৈ হ'ল যে এইটো আমাৰ লেভ বাইকস্কিৰ কনচেপ্টৰ পৰা আহিছে। যেতিয়া এটা শিশুৱে নিজে এটা কাম কৰিব নোৱাৰে, কিন্তু ডাঙৰৰ সহায়ত সেইটো কাম কৰিব পাৰে। যেনেকুৱা শিশু এটিয়ে অংক কৰিব ধৰিছে, অংকটো কৰিব নোৱাৰিছে, এতিয়া যদি আপুনি তাক যদি হিণ্ট দিয়ে, ক্লু দিয়ে, কিবা ছাজেশ্যন দিয়ে, কিন্তু তেতিয়া সেই কামটো কৰিব পাৰিব। সেইকাৰণে ইয়াক অসমীয়াত আধাৰ প্ৰস্তুতকৰণ বুলি কোৱা হয়। তো ইয়াতে শুদ্ধ এনচাৰ হৈ যাব আধাৰ প্ৰস্তুতকৰণ। তো ইংলিছত ইয়াক স্কাফ ফল্ডিং বুলি কোৱা হয়। স্কাফ ফল্ডিং বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হ'ল ব্যাকৰণ শিক্ষণৰ অৱৰোহী অভিগমনে পোষকতা কৰে যে আমি প্ৰথমে সিহঁতক কেনেকৈ শিকাব লাগে। অপশ্যন 1ত আছে উদাহৰণ উত্থাপন কৰিব লাগে, অপশ্যন 2ত আছে নিয়মবোৰ উত্থাপন কৰিব লাগে, অপশ্যন 3ত আছে যথাৰ্থ যোগাযোগ প্ৰতিষ্ঠা কৰিব লাগে, অপশ্যন 4ত আছে অনুশীলনৰ যোগেদি অভ্যাস কৰিব লাগে। তো ইয়াতে প্ৰথমে আপোনালোকে চাব লাগিব যে অৱৰোহী অভিগমন মানে কি। অৱৰোহী অভিগমন হৈছে ডিডাক্টিভ এপ্ৰ'চ, যিটো অসমীয়াত অৱৰোহী অভিগমন বুলি কয়। ইয়াতে দুটা মেথড আছে, আৰু এটা হ'ল আৰোহী পদ্ধতি। যিটো আৰোহী পদ্ধতি এইটো শিশুৰ কাৰণে ভাল, কিয়নো তাতে বিভিন্ন উদাহৰণ আগতে শিকোৱা হয়, তাৰপিছত নিয়মৰ জৰিয়তে শিকোৱা হয়। কিন্তু ইয়াতে অৱৰোহী অভিগমনে প্ৰথমত সিহঁতক নিয়ম শিকোৱা হয়, যেনেকুৱা ব্যাকৰণৰ ইংলিছ গ্ৰামাৰৰ ব্যাকৰণৰ নিয়মবোৰ প্ৰথমে দিয়া হয়, ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট, তাৰপিছত উদাহৰণ দিয়া হয়। ঠিক এইটো হৈছে অৱৰোহী অভিগমনৰ ভিতৰত পৰে, ইংলিছত ডিডাক্টিভ এপ্ৰ'চ বুলি কয়। তো ইয়াতে অপশ্যনত আপোনালোকে চাব লাগিব যে প্ৰথমে নিয়ম কোনটো আছে। তো অপশ্যন 1ত আছে উদাহৰণ উত্থাপন কৰিব লাগে, নহয়, এইটো হ'ল আপোনাৰ আৰোহী পদ্ধতি, যিটো বিভিন্ন উদাহৰণ পিছত নিয়মবোৰ শিকোৱা হয়। এইটো ইংলিছত স্পেচিফিকৰ পৰা জেনেৰেললৈ আহে। তাৰপিছত 2 নম্বৰত আছে নিয়মবোৰ উত্থাপন কৰিব লাগে, হয়, এইটো হৈছে ইয়াৰ শুদ্ধ এনচাৰ, কিয়নো প্ৰথমে নিয়ম শিকাব লাগিব। অৱৰোহী পদ্ধতিত কি কৰিব লাগিব? প্ৰথমে নিয়ম শিকাব লাগিব। তাৰপিছত অপশ্যন 3ত আছে যথাৰ্থ যোগাযোগৰ প্ৰতিষ্ঠা কৰিব লাগে, নহয়, ইয়াতে যোগাযোগ কৰিলে যে সিমান শিকিব সেইটো নহয়, এইটো অপশ্যন ইয়াৰ ডিলিটিভ নহয়। অপশ্যন 4ত আছে অনুশীলনৰ যোগেদি অভ্যাস কৰিব লাগে। তো অনুশীলন যদি আপোনালোকে কপিত যদি দেখা পায়, প্ৰশ্ন যদি দেখা পায় অনুশীলন, অভ্যাস এইবিলাক যদি দেখা পায়, লগে লগে এইবিলাক অপশ্যন কাটি দিব, কিয়নো এইটো হ'ল নেগেটিভ কিৱাৰ্ড। তো এইবিলাক অপশ্যন কেতিয়াও আমাৰ শুদ্ধ এনচাৰ হ'ব নোৱাৰে। তো আপোনালোকে যদি চিটেট পৰীক্ষাত পাছ কৰিব বিচাৰে, তেনেহ'লে আমাৰ প্লেলিষ্টত গৈ আপোনালোকে ভিডিঅ' এটা চাব পাৰে যে পজিটিভ আৰু নিগেটিভ কিৱাৰ্ড কোনবিলাক, সেইবিলাক আপোনালোকে চাব পাৰে। কিয়নো সেইবিলাক আপোনালোকে যদি কনচেপ্টটো জানি লয়, তেনেহ'লে আপোনালোকৰ 100% চান্স থাকে এনচাৰটো শুদ্ধ হোৱাৰ।